আজিৰ ভিডিঅ'ত আমি ক্লাছ 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অৱকলনীয়তাৰ কন্টিনিউটি এণ্ড ডিফাৰেন্সিবিলিটিৰ সানমিহলি মিসেলেনিয়াছৰ 16 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম। কুৱেশ্যনটো দিয়া আছে যদি cos y = x cos a plus y cos a not equal to plus minus of 1 প্ৰমাণ কৰা যে dy by dx = cos square a plus y by sin a। আমাক কি দিয়া আছে cos y = x cos a plus y আমি কি উলাব লাগে ইয়াৰ পৰা dy by dx ডিফাৰেন্সিয়েল উলাব লাগে তেনেহলে x সাপেক্ষে অবকলজ derivative with respect to x কৰি পাওঁ তেনেহলে cosৰ অবকলজ আমাৰ কি আছিল minus sin y আকৌ y ৰ অবকলজ dy by dx এইটো আমাৰ অবকলজৰ পুৰণৰ বিধি মানি চলিছে তেনেহলে কি হ'ব x d by dx cos a plus y plus cos a plus y d by dx x minus sin y dy by dx x cosৰ অবকলজ আমাৰ কি হয় minus sin a plus y আকৌ a is আমাৰ ধ্ৰুবক ৰাশি আমাৰ অবকলজ ডিফাৰেন্সিয়েল 0 হয় 0 আকৌ প্লাস y ৰ অবকলজ আমাৰ ডিফাৰেন্সিয়েল কিমান হ'ব dy by dx আকৌ প্লাস cos a plus y x ৰ অবকলজ x সাপেক্ষে আমাৰ কি হয় 1 ইয়াৰ পাত এতিয়া কি কৰিম এই মাইনাস দেফালে আহিলে কি হ'ব আমাৰ প্লাস কি হ'ব x sin a plus y dy by dx minus sin y dy by dx equal to cos a plus y ইয়াৰ পৰা আমি কি কমন আনিম এতিয়া dy by dx কমন আনিলে কি হবে x sin a plus y minus sin y equal to cos a plus y আমাক উলিয়াব লাগে কি আমি dy by dx এতিয়া dy by dx equal to কি হবে আমাৰ cos a plus y by x sin a plus y minus sin y কিন্তু আমাক এতিয়ালৈকে dy by dx উলালে যেটো আমাৰ ইটোৰ লগত ইটো মিলা নাই তাৰ কাৰণে আমি কি কৰিম ইয়াত x ৰ মান আমি বহাই দিম x ৰ মান আমি কৰবা পাম এটো cos y = x cos x a plus y আছে নহয় ইয়াৰ পৰা আমি x ৰ মান উলিয়াম x ৰ মান উলিয়ালে কি হ'ব আমাৰ x = cos y by cos a plus y এতিয়া আকৌ cos y = x cos a plus y তেনেহলে x = আমাৰ কি হ'ব cos y by cos a plus y এইটো মান আমি কত বহাম ইয়াত যত x আছে এইটো যেনিবা আমি 1 নম্বৰ দিলো তেনে 1 ইমপ্লাইজ কৰিলে আমি কি পাম dy by dx equal to cos a plus y by x ৰ বিলে আমি কি পালো cos y by cos এতে x ৰ মান কি বহাম আমি cos y by cos a plus y এত বহাই দিলো আমি আকৌ কি আছে sin a plus y minus sin y এতিয়া আমি cos a plus y এটা আমি LCM লম LCM কিমান হ'ব cos a plus y cos y sin
a plus y minus sin y cos a plus y. এইটো চোৱা এই বিন্দুটো আমাৰ ওপৰলৈ গ'লে কি হ'ব cos a plus y cos a plus y cos square a plus y হল কিন্তু এত তোমালোকে চাচোন cos y sin a plus y minus sin y cos a plus y মানে এটা আমাৰ ত্ৰিকোণমিতিৰ ফৰ্মুলাত পৰিছে কোনটোত আমাৰ চাইল sin a minus b ইকুৱেল আমাৰ কি আছিল sin a cos b minus sin b cos a আমাৰ এইটো ফৰ্মুলাত পৰিলে এটা কি হ'ব আমাৰ ফৰ্মুলা মতে sin a plus y minus y তেনেহলে y cancel গল কি থাকিলে আমাৰ cos square a plus y by sin a এইটোৱে আমাৰ প্ৰমাণ কৰিব লওঁতে hence proof আৰু এবাৰ ভালকৈ চাই লোৱা এতিয়া আমাৰ নেক্সট 17 নম্বৰ প্ৰশ্নটো চোৱা 17 নম্বৰ প্ৰশ্নটো কৈছে কোৱেশ্চনটো যদি x equal a cos t plus t sin t আৰু y equal a sin t minus t cos t হয় তেনেহলে d square y by dx square উলিয়া বুলি কৈছে এটা আমাৰ প্যাৰামেট্ৰিক ফৰ্মত পৰিছে এটা x equal a cos t plus t sin t এটা আমি t আপেক্ষে অবকলজ কৰিম t আপেক্ষে অবকলজ কৰি পা x আমি t আপেক্ষে অবকলজ কৰি পাম তেতিয়া কি হ'ব আমাৰ dx by dt a cos t কি হয় আমাৰ minus sin t অবকলজ আকৌ 3 into sin t আমাৰ পুৰণৰ বিধি মানি চলিছে তেনেহলে t অবকলজ আমাৰ কি হয় t আপেক্ষে 1 আকৌ plus t sin অবকলজ আমাৰ কি হয় cos t minus sin t plus sin t cancel গল ই থাকিলে at cos t ঠিক তেনেদৰে আকৌ আমি y কো আমি কৰিম অবকলজ কাৰ আপেক্ষে t আপেক্ষে t cos t dy by dt a sin t কি হয় আমাৰ অবকলজ cos t আকৌ এইটো আমাৰ পুৰণৰ বিধি মানি চলিছে তেনে t অবকলজ 1 হয় cos t মাইনাস থকাৰ কাৰণে ব্ৰেকেট দি লৈছো আকৌ প্লাস t আকৌ cos t অবকলজ কি হয় আমাৰ মাইনাস sin t এটা কিমান হ'ব a cos t minus cos t প্লাস মাইনাস মাইনাস আকৌ মাইনাস মাইনাস কি হয়গে আমাৰ প্লাস t sin t cos t cancel কি থাকিলে আমাৰ a t sin t dy by dt এটো পালো এতিয়া আমি ইয়াৰ পৰা উলিয়াম dy by dx কি আছিল আমাৰ dy by dt by dx by dt এটা আমি বহাই দিম dy by dt কিমান পাইছিল আমি at sin t আকৌ dx by dt কি at cos t a cancel t cancel sin t by cos t আমাৰ কি হয় ত্ৰিকোণমিতিৰ ফৰ্মুলা মতে tan t এইটোটো আমাৰ প্ৰথম ঘাতৰ অবকলজ আমাক উলিয়াব কৈছে দ্বিতীয় ঘাতৰ অবকলজ এতিয়া আকৌ দ্বিতীয় ঘাতৰ অবকলজ কৰিম আমি এটা কি কৰিম দ্বিতীয় ঘাতৰ অবকলজ কৰিলে d square y by dx square equal কি হ'ব tan t অবকলজ কি হয় আমাৰ sec square t আকৌ এই t অবকলজ x আপেক্ষে কি হ'ব dt by dx
এটা dt/dx কি পাইছিল আমি বহাই দিম আগতে আমি উলাই থৈছিল dx/dt আমি কিমান পাইছিল at cos t এতিয়া উলুটা কৰিলে আমাৰ dt/dx কি হ'ব 1/at cos t এতিয়া বহাই দিম dt/dx কিমান পালে 1/at cos t এতিয়া sec square t 1/at cos t আমাৰ কি হয় কাৰ ৰেচিপ্ৰকাল কাৰ প্ৰতিকৰম আমাৰ sec t এই sec টো পৰলে গলে আমাৰ কি sec square into sec t কিমান হ'বগে sec cube t by sec cube t by at ইটো আমাৰ आंसर আৰু এবাৰ ভালকে চাই লোৱা ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম